বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত এটা সুখবৰ শেয়াৰ কৰিবলৈ দেখুৱাবলৈ লৈ আছো চাওক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা পেনশনাৰ সকলৰ বাবে শেহতীয়াকৈ এটা সুখবৰ প্ৰকাশ হৈছে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকৰ সন্মুখত দেখুৱাবলৈ লৈ আছো চাওক মাত্ৰ এটা দিনেই পেনশনাৰৰ হলনি কৰিব পেনশন এটা গেম চেঞ্জিং দিনৰ কথা উল্লেখ কৰি শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে বন্ধুসকল এইখিনিতে আপোনালোকক এটা সৰুকৈ ৰিকুৱেষ্ট কৰিছোঁ যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ' চাই আছে তেনেহ'লে অকণমান সময় উলিয়াই চেনেলটোৰ আন ভিডিঅ'সমূহতো এবাৰ চকু ফুৰাব যদি ইনফৰমেশ্যনসমূহ আপুনি ভাল লগা বুলি অনুভৱ কৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব তে বন্ধুসকল এতিয়া আহিছো আজিৰ যেটো ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছিলে যে এটা দিনেই পেনশনাৰৰ পেনশন হলনি কৰিব এটা গেম চেঞ্জিং দিনৰ কথা উল্লেখ কৰা হৈছে জনাবলৈ লৈ আছো চাওক কেন্দ্ৰীয় চৰকাৰে পেনশন গণনাৰ নিয়ম স্পষ্ট কৰিলে শেষ কাৰ্যদিনৰ ভিত্তিত নিৰ্ধাৰিত হ'ব পেনশন কেন্দ্ৰীয় চৰকাৰে সেন্ট্ৰেল সিভিল সাৰ্ভিসেছ পেনশন ৰুলছ 2021 অধীনত থকা কৰ্মচাৰীসকলৰ পেনশন আৰু পৰিয়াল পেনশন কেনেকৈ গণনা কৰা হ'ব তাৰ স্পষ্টীকৰণ জাৰি কৰিছে পেনশন আৰু পেনশনভোগী কল্যাণ বিভাগে অৰ্থাৎ ডিপাৰ্টমেণ্ট অফ পেনশন এণ্ড পেনশনাৰ্ছ ৱেলফেয়াৰে এখন অফিচ মেমৰেণ্ডাম জাৰি কৰি কৰ্মচাৰীৰ শেষ কাৰ্যদিন লাষ্ট ৱৰ্কিং ডে কোনটো দিন গণ্য কৰা হ'ব তাৰ ওপৰত সন্দেহ দূৰ কৰিছে শেষ কাৰ্যদিনৰ নিয়ম অনুসৰি পেনশন গণনা বলবৎ CCS Pensions Rule 2021 Rule 5 অনুসৰি পেনশন বা পৰিয়াল পেনশনৰ যিকোনো দাবী কৰ্মচাৰীৰ অৱসৰ বা বৰখাস্ত বা পদত্যাগ বা মৃত্যুৰ দিনা যিটো প্ৰথমে হয় বলবৎ থকা নিয়মৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব ইয়াৰ অৰ্থ হ'ল যে কৰ্মচাৰীৰ শেষ কাৰ্যদিনত প্ৰযোজ্য নিয়ম আৰু অধিকাৰসমূহে তেওঁলোকৰ পেনশন কেনেকৈ গণনা কৰা হ'ব তাক নিৰ্ধাৰণ কৰিব ছুটি বা স্থগিতাদেশত থকা কৰ্মচাৰীৰ ক্ষেত্ৰত কি হ'ব স্পষ্টীকৰণত অৱসৰ বা মৃত্যুৰ ঠিক আগতে ছুটি অনুপস্থিতি বা স্থগিতাদেশত থকা কৰ্মচাৰীৰ ক্ষেত্ৰতো উল্লেখ কৰা হৈছে এনে পৰিস্থিতিত অৱসৰ বা মৃত্যুৰ দিনটো ছুটি অনুপস্থিতি বা স্থগিতাদেশৰ সময়ৰ অংশ হিচাপে গণ্য কৰা হ'ব অৰ্থাৎ এটা ইনফৰমেশ্যন এইটোৱে যে যদি এজন কৰ্মচাৰীয়ে জুলাই মাহৰ 1 তাৰিখেও যদি অৱসৰ লয় যদি জুলাই মাহৰ 1 তাৰিখৰ পৰা যদি ইনক্ৰিমেন্টটো প্লাস হয় তেন্তে তেওঁৰ পেনশনটো সেই ইনক্ৰিমেন্টটো প্লাস হ'ব অৰ্থাৎ তেওঁ যিদিনা ৰিটায়াৰমেন্ট হ'ব সেই দিনটো তেওঁৰ যি লাষ্ট ৱৰ্কিং ডে তেওঁৰ যিখিনি পাব লগা আছে সেইখিনিও পোৱাৰ এটা অফিচ মেমৰেণ্ডাম শেহতীয়াকৈ জাৰি কৰিছে তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন অৰ্থাৎ এটা দিনেই হলনি কৰিব গোটেই পেনশনৰ গোটেই প্ৰসেছটো গোটেই প্ৰক্ৰিয়াটো সেই কাৰণে সেই দিনটোক এটা গেম চেঞ্জিং দিন বুলি এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হ'ল আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ যত্ন কৰিলোঁ যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ